অতি শীঘ্ৰে যদি তেওঁলোকে আমাৰ গাঁওসমূহ কৰ্তব্য কৰি নিদিয়ে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু আমি জলদি আন্দোলন কৰিবলৈ বাধ্য থাকিম 13 চনত যি হ'ব আমি 117খন গাঁও কৰ্তন কৰি তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি যেনেধৰণে সহযোগ কৰিছিলোঁ এতিয়াও সহযোগ কৰিম কিন্তু তেওঁলোকে মাত্ৰ আমি চিন্তাসমূহ কৰ্তন কৰি আমাক এখন আমাক নিৰাপত্তা প্ৰদান কৰি আচলতে তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আমাক হ'বলগীয়া নাই আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক